নমস্কাৰ মই নৱজ্যোতি এটা গুৰুত্বপূৰ্ণ ভিডিঅ' লৈ আহিছোঁ টেট কাম ৰিক্ৰুটমেণ্ট এক্সামৰ মেৰিট লিষ্টৰ সম্পৰ্কত আপোনালোকে নিশ্চয় জানে যে যোৱা 19 জানুৱাৰী তাৰিখে টেট কাম ৰিক্ৰুটমেণ্ট এক্সাম অনুষ্ঠিত হৈ গ'ল আৰু সেই পৰীক্ষাত বহুতৰে পৰীক্ষা ভাল হৈছে বহুতৰে ইমান ভাল হোৱা নাই এতিয়া কেৱল তেওঁলোকে আশা কৰিছে যে মেৰিট লিষ্টক লৈ যে মেৰিট লিষ্টত কিমান কাট অফ আহিব পাৰে সেই বিষয়টোক লৈ এক চৰ্চা হৈ আছে বিভিন্ন গ্ৰুপসমূহত আলোচনা হৈ আছে আৰু একাংশৰ মনৰ এটা ভয় সোমাই আছে যিসকলৰ বিএড ডিগ্ৰী কমপ্লিট হোৱা নাছিলে বা মাষ্টাৰ ডিগ্ৰী কমপ্লিট হোৱা নাছিলে তেওঁলোকৰ মনত কিছুমান ভয় সোমাই আছে যে আমাৰ মেৰিট লিষ্টত নাম অন্তৰ্ভুক্ত হ'ব নে নহ'ব সেই একেটা বেছতে 2022 আৰু 24 বৰ্ষত যিসকলক কমপ্লিট হ'ব লাগিছিলে তেওঁলোকৰ বিএড ডিগ্ৰী তেওঁলোক কিছুমান কমপ্লিট হ'ল কিছুমান নহ'লে মানে এপ্লাই কৰা সময়ছোৱালে কিন্তু তেওঁলোকৰ ৰিজাল্টক আউট কৰা নাছিলে এতিয়া কিছুমান ইউনিভাৰ্চিটিয়ে কি কৰে ৰিজাল্ট দিয়া মানে আউট কৰা কিছু পলম হয় সেইসকলৰ ক্ষেত্ৰত এতিয়া কিছুমানৰ মানে ভয় হৈছে তেওঁলোকৰ মেৰিট লিষ্টত নাম অন্তৰ্ভুক্ত হ'ব নে নহ'ব যিসকলৰ বিএড ডিগ্ৰী কমপ্লিট হোৱা নাছিলে কিছুমানৰ কি হৈছে তেওঁলোকৰ ৰিজাল্ট আউট কৰা দেৰি হৈছে কিন্তু একেটা বেছতে 2022 চনত তেওঁলোকে বিএড এডমিশ্যন লৈছিলে আৰু 24 তেওঁলোক কমপ্লিট হ'ব লাগে কিন্তু 24 কিছুমানৰ কমপ্লিট হোৱা নাছিলে কাৰণ তেওঁলোকৰ ৰিজাল্ট আউট কৰা দেৰি হৈছিলে যাৰ কাৰণে তেওঁলোকে এপ্লাই কৰা ডেটলৈকে ৱেইট কৰিছে কিন্তু এপ্লাই কৰা ডেট পাৰ হৈ গ'ল কিন্তু তেওঁলোকৰ মানে কি হ'ল বিএড ডিগ্ৰী কমপ্লিট নহ'লে কিছুমানে কি কৰিলে মানে ফেককে তেওঁলোকৰ মাৰ্কছ বঢ়াই দিলে যাৰ ফলত তেওঁলোকে এপ্লাই কৰিলে কিন্তু পৰীক্ষাও দিব পাৰিলে এটা তেওঁলোকৰ যেটো এতিয়া ভেৰিফিকেশন হ'ব তেওঁলোকে সেই ভেৰিফিকেশন ৰিজেক্ট হ'ব নেকি তেওঁলোকৰ মেৰিট লিষ্টত নাম অন্তৰ্ভুক্ত হ'লে ৰিজেক্ট হ'ব নেকি এইটো ভয় তেওঁলোকৰ সোমাই আছে এতিয়া আপোনালোকে জানে যে ভেৰিফিকেশনটো হ'বই কাৰণ ডিএড ইয়াত এটা পইণ্টৰ উল্লেখ কৰিছে যে 52 পইণ্টত The candidates having not clear NC status against any qualification will not be eligible to apply. এই যেটো পইণ্টত 52 পইণ্টত যেটো উল্লেখ কৰিলে এই পইণ্টটোক লৈ দিয়া এপ্লাই কৰিবই নোৱাৰে বুলি কৈ আছে এটা কিন্তু এপ্লাই যেটো কৰিব পাৰিলে কেণ্ডিডেটসকলে কিন্তু এই পইণ্টৰ উল্লেখ আছে যে এপ্লাই কৰিব নোৱাৰে কিন্তু বহুতে ধৰক এতিয়া সুকে এপ্লাই কৰা লিখা হৈছে বস্তুটো মানে কি তেওঁলোকে মনে মনে এপ্লাই কৰিলে এটা হে এপ্লাই কৰি তেওঁলোকে এটা চাকৰিটো পাব নব হেতু লৈ এটা টেনচন তেওঁলোকৰ প্ৰথম টেনচনটা হৈছিল যে তেওঁলোকে এপ্লাই কৰিব পাৰিম নে নোৱাৰিম হেতু লৈ হৈছিল কিন্তু এপ্লাই কৰিব পাৰিলে তেওঁলোকে ফেক মাৰ্ক বহাই পেল তেওঁলোকে মানে এপ্লাই কৰিলে ডকুমেন্ট দিয়া নাই যেটো বিচৰা ডকুমেন্ট গতিকে তেওঁলোকে ফেক মাৰ্কস বহাই পেল তেওঁলোকে আবেদন কৰিলে কিন্তু আবেদন কৰিব পাৰিলে কিন্তু এতিয়া কথা হ'ল যে এতিয়া যেটো ডকুমেন্টখিনি বিচাৰিব আপোনালোকে জনেকে যি নকৰ কিন্তু এতিয়া ডকুমেন্ট বিচাৰিব ডকুমেন্ট বিচাৰাৰ পিছত এটা কথা হ'ল যে তেওঁলোকে ৰাখিব না ৰাখিব এই সকলখিনি ৰখেটো লৈ এটা ভয় আছে এটা কথা হ'ল যে মই এটা কথা উল্লেখ কৰিছে যে আপোনালোকে চিন্তা কৰিব নালাগে বৰ বেছি যে ৰাখিব না ৰাখিব এনেকুৱা নহয় এটো সম্পূৰ্ণ মানে ডিএসই ওপৰত ডিপেন্ড কৰিব তেওঁলোকে কি ডাইৰেক্টৰ অফ সেকেন্ডাৰী এডুকেশ্যন কি সিদ্ধান্ত গ্ৰহণ কৰে যে পোষ্ট অনুপাতে প্ৰাৰ্থী যেটো বিচাৰিছে যে এটা পোষ্টৰ এগেইনষ্ট দুজনকে প্ৰাৰ্থী উত্তীৰ্ণ কৰাব তাৰ পিছত এজনক ৰাখিবগে লাষ্টত গৈ পেলাই 1:1 কৰি দিব প্ৰথমতে 1:2 মাতিব তাৰ পিছত 1:1 কৰি দিব ফাইনাল মেৰিট লিষ্টত মানে এটা পোষ্ট এগেইনষ্ট এজনে চাকৰি পাব এতিয়া কথা হ'ল যে এটা যি সকলৰ ধৰক এনেকুৱা হৈ আছে তেওঁলোকে ভাবিছে যে এবাৰ মু আখা নাই আৰু কিন্তু কথা হ'ল যে যদি 1:1 বনাব যাওঁতে ধৰক এতিয়া প্ৰাৰ্থী সংখ্যা কমি গৈছি গ'ল পোষ্ট বহুতখিনি খালি হৈ থাকিব বিশেষকৈ এটা ম্যাথমেটিক্স ডিপাৰ্টমেন্টৰ পোষ্ট খালি হৈ থাকি যাব পাৰে ম্যাথমেটিক্সৰ ইমান মানুহ ওলোৱা নাই একেবাৰে কম ওলাইছে মানে প্ৰায় 1200 ইমান মানুহ ওলাইছে কিন্তু যিমান পোষ্ট আছিল হিমান পোষ্টৰ মানে মানুহে নাই আৰু এই ম্যাথমেটিক্স মেজৰ থকাৰ কিছুমানৰ কি আছে বিএড কমপ্লিট হোৱা নাছিলে কিন্তু তেওঁলোকে পাবনে নাপাব হেতু সময়ত লক্ষণীয় হ'ব কাৰণ এতিয়ালৈকে আমি কৈ দিব নোৱাৰো যে নাপাবই বুলি কি কাৰণে কাৰণ কেলে পোষ্টখিনি যেহেতু ফিল আপ কৰিবলৈ চাব ইয়াত এটা পইণ্টৰ উল্লেখ আছে আপোনাৰ পইণ্টটো মই পঢ়ি শুনাই দিব বিচাৰিছো যে ইন কেছ এনি পোষ্ট ৰিমেইনছ ভেকেন্ট আফটাৰ এপ্লিকেশন অফ দা ফাৰ্ষ্ট মেৰিট লিষ্ট as per the ratio of 1:1 then maximum 2 more numbers of merit list will be published হেতু কথা উল্লেখ আছে ইয়াত যে 1:1 অনুপাতত মাতুতে যদি পোষ্ট ভেকেন্ট হৈ গুছি যায় মানে খালি হৈ থাকে সেই পোষ্টখিনি কাৰণে আকৌ দুখনমান মানে মেৰিট লিষ্ট পাবলিশ কৰিব মানে তে কিছুমান ধৰক ৰিজেক্ট কৰিছিলে যেতিয়া ভেৰিফিকেশন তেওঁলোক কিছুমান ৰিজেক্ট কৰিব যেটো ৰিজেক্ট কৰা প্ৰাৰ্থীসকলৰ কাৰণে পুনৰ তেওঁলোক কি কৰিব আকৌ এখন মেৰিট লিষ্ট পাবলিশ কৰি তেওঁলোকৰ নাম হটো অন্তৰ্ভুক্ত কৰাব কাৰণ কিছুমান সৰু সৰু কাৰণত ধৰক এই সকলে ধৰক যি সকল ধৰক ফেক ডকুমেন্ট দিলে তেওঁলোক বিএড কমপ্লিট হোৱাৰ পিছত বিএড কমপ্লিট হ'ল বা যি সকল ধৰক এতিয়া অলপ কিবা এডভাৰটাইজমেন্টৰ মতে একচন অলপ মিলা নাই ধৰক মানে এতিয়া উপায়টো নাই তেওঁলোক ৰাখিব না ৰাখিব কাৰণ পোষ্ট খালি হৈ থাকি যাব কিন্তু পোষ্ট খালি কৰা আৰু নিবিচাৰিব যদি পোষ্টটো ফিল আপ হৈ যায়
কোনো গণ্ডগোল নহয়, কাৰোবাৰ ডকুমেণ্ট ক্লিয়াৰ হোৱা নাই সেইটো তেওঁলোকে ৰিজেক্ট কৰিলে, কিন্তু কিছুমান ডকুমেণ্ট ক্লিয়াৰ আছে, তেওঁলোকক মাতি তেওঁলোকক চাকৰি দিব পাৰে। কিন্তু ধৰক সেইখিনি দিয়াৰ পিছতো পোষ্ট খালী হৈ থাকি গ'ল। মানে যিসকলৰ গণ্ডগোল নাই তেওঁলোকে ধৰক এতিয়া ক্লিয়াৰ কৰিলে, এপ্লাই কৰা ডেটলৈকে তেওঁলোকৰ ডিগ্ৰী কমপ্লিট হৈ আছে, তেওঁলোকে এইটো পাবই। কিন্তু তাৰ পিছতো যে পোষ্টখিনি যে খালী হৈ গ'ল, সেইখিনিৰ কাৰণে আকৌ পৰীক্ষা পাতি তেওঁলোকক আকৌ এপইণ্টমেণ্ট দিবলৈ নিবিচাৰে। মানে এই পোষ্টখিনি খালী ৰাখি পেলাই আকৌ পৰীক্ষা পাতিব, আকৌ এপইণ্টমেণ্ট দিব, এনেকুৱা নহয়। পৰীক্ষা যিহেতু এই যে টেট কাম ৰিক্ৰুইটমেণ্ট এক্সামটো এতিয়া হ'ল, আকৌ কেতিয়া হ'ব সেইটো এতিয়া সিদ্ধান্তলৈ অহা নাই। হয়তো 3-4 বছৰত লাগি যাব পাৰে, বা 2-3 বছৰত লাগি যাব পাৰে, যে লগালগ পাতিব নেক্সট ইয়াৰ আকৌ পাতিম, এনেকুৱা নহয়। মানে পোষ্ট যিহেতু একেৰাহে খালী হৈ নাথাকে, মাজে মাজে খালী হৈ গ'লে সেই খালী পোষ্টখিনি দিব বিচাৰে। গতিকে সেইকাৰণে টেট কাম ৰিক্ৰুইটমেণ্ট এক্সাম অনুষ্ঠিত কৰিলে, কাৰণ পূৰ্বৰ যিটো পৰীক্ষা আছিলে বহুতেই ফেইল কৰিছিলে। আপোনালোকে জানে ফেইলৰখিনি গেছ মাৰ্ক দি পাছ কৰাইছিলে, কিন্তু এডভাৰটাইজমেণ্টত উল্লেখ আছিলে কি জেনেৰেল কেটেগৰীৰ কাৰণে 60 পাব লাগে, আৰু ST SC OBC কাৰণে 55 পাব লাগে। বহুতে পোৱা নাছিলে, কোনোবা এখনত ধৰক 60 পালে, কোনোবা এখন 50 পালে। এতিয়া 55 তেখেত যে OBC কেটেগৰী হয়, তেখেতৰ যিটো 55 হৈ গ'ল, এখনত 60 এখনত 50 পালে। কিন্তু তেনেকৈ ধৰক এতিয়া সেইটো ফেইল হয় নিয়মত, 2খনতে পাব লাগিছিলে 55 কিন্তু নাপালে। কোনোবা এখন 55 পালে, কোনোবা এখনত আকৌ ধৰক 50হে পালে, 5 নম্বৰ কমি গ'ল। 5 নম্বৰ যোগ কৰি মেলিও পাছ কৰাইছিলে। এনেই ইখন বা ইখন পেপাৰ পৰা গেছ কৰি দিব লাগে, গেছ মাৰ্ক দিব লাগে। মানে এখনত 60 পালে আৰু সেইখনৰ পৰা 5 মাৰ্কছ এটা আনি পেলাই ইয়াত যোগ কৰি দিব লাগে, সেইটো গেছ মাৰ্ক বুলি কয়। কিন্তু সেইটো নহয়, কি কৰিলে কাৰোবাৰ ধৰক 55 পালে এখন পেপাৰত, এখনত ধৰক 50 পালে, তেখেত OBC কেটেগৰী হয় বা ST SC কেটেগৰী, তেওঁক আকৌ 5 নম্বৰ যোগ কৰি পাছ কৰাইছিলে। কিন্তু সেই নিয়মটো আগত কি এডভাৰটাইজমেণ্টত কিন্তু সেইটো নাছিলে, কিন্তু যে এনেকৈ পাছ কৰাব লাগিব বা এই কথাখিনি উল্লেখ কৰা নাছিলে, কোনো এডভাৰটাইজমেণ্টত লিখা নাই। এনেকুৱাকৈতো আৰু ক'ত লিখিব যে তোমালোকে ফেইল কৰিলে, তোমালোক পাছ কৰাই পেলাই আমি চাকৰি দিম বুলি লিখিলেতো বহুতে পৰীক্ষা বেয়াকৈ দিব, তাতো উল্লেখ নাছিলে। কিন্তু তথাপিও কি কৰিলে, অসম চৰকাৰে ভাবিলে যে নাই আমি আকৌ পৰীক্ষা নাপাতো, গতিকে আৰু গেছ মাৰ্ক দি হ'লেও পাছ কৰাই পেলাই তেওঁলোকক চাকৰি দিওঁ, তেনেকৈ চাকৰি দিলে। এতিয়া ঠিক তেনেকুৱা ধৰণৰ এতিয়া হ'বগৈ। ক'ৰবাত ধৰক পোষ্ট খালী হৈ থাকিব, পোষ্ট প্ৰাৰ্থী সংখ্যা নাই, প্ৰাৰ্থী কমি গ'ল, তাৰপিছত কি কৰিব বোলে, সেই যিসকল থাকি গৈছিলে এনে অলপ তেওঁলোকৰ হেৰিৰ কাৰণে ধৰক গণ্ডগোল আছিল ডকুমেণ্টৰ, সেইসকলক আকৌ পাছ কৰাই মেলি মানে কি কৰিব, চাকৰি দিব। এনেকুৱা এটা পৰ্যায়লৈ যিহেতু গৈ আছে। এতিয়া এই কথাখিনি মই কৈছোঁ এইকাৰণে, বহুতৰ মনত এতিয়া ভয় সোমাই আছে, কাৰণ তেওঁলোকক মই কথাখিনি জনাইছোঁ। তেওঁলোকে বহুত বেছি ভয় খাব নালাগে। বিভিন্নজনে বিভিন্ন কমেণ্ট কৰিব পাৰে আপোনালোক, ইয়াতো কমেণ্ট বহুতেই লিখিব যে আপুনি এইখিনি কথা কিয় কৈছে, আমি এইটো ভবাই নাই, এনেকুৱা ধৰণৰ, আমি এইটো কৰিব নালাগে, লাগিলে পোষ্টখিনি খালী ৰাখি দিয়ক, আমি আকৌ পৰীক্ষা দি আকৌ মানে চাকৰি ল'ম। মানে কোনসকলে বিচাৰিব, মানে যিসকলৰ নেকি এতিয়া ধৰক BEd কমপ্লিট হোৱা নাই, তেওঁলোকৰ 2 এবছৰ বাকী আছে, তেওঁলোকে পৰীক্ষা দিলে, কিন্তু তেওঁলোকৰ পৰীক্ষাটো এতিয়া এক্সপেৰিয়েঞ্চ হ'ল, তেওঁলোকেতো চাকৰি নাপায়, কাৰণ এবছৰ তেওঁলোকৰ আছে অলৰেডি। কিন্তু যিবিলাক কমপ্লিট হ'ল, ধৰক লাষ্ট ছেমিষ্টাৰত আছিল, তেওঁলোকৰ ৰিজাল্ট আউট কৰা নাছিলে, এপ্লাই কৰা ডেটলৈকে, তেওঁলোকে এইটো পাব লাগে ৰুল মতে। মানে 22-24 বৰ্ষৰ মানে যিসকল কেণ্ডিডেট আছিলে, কোনোবাই এপইণ্টমেণ্ট পাব, কোনোবাই আকৌ এপইণ্টমেণ্ট নাপাব। ধৰক মানে কাৰোবাৰ ৰিজাল্ট ডেট দেৰি হোৱাৰ কাৰণে তেওঁলোকে নাপাব, সেইটো এটা হৈ আছিলে। কিন্তু সেইটো একাংশক ন্যায় দিয়া আৰু আন একাংশক অন্যায় কৰা লেখীয়া হয় বস্তুটো। মানে তেওঁলোকে ৰিজাল্ট পোৱা নাছিলে কাৰণে তেওঁলোকৰ মাজত অন্যায়টো হৈছে আচলতে। আৰু সেই কথাখিনি চাব, তেওঁলোকে চালি জাৰি চাই মেলিহে নিযুক্তি হয়তো দিব পাৰে। গতিকে মই ক'ব বিচাৰিছোঁ যে যিসকলৰ ডিগ্ৰী কমপ্লিট হোৱা নাছিলে এপ্লাই কৰা ডেটলৈকে, গতিকে তেওঁলোকে চিন্তা কৰিব নালাগে। পিছত তেওঁলোকৰ ডিগ্ৰী কমপ্লিট হৈছে, কাৰণ এতিয়া তেওঁলোকৰ ডিগ্ৰী কমপ্লিট হৈ গ'ল, ভেৰিফিকেশ্যন তেওঁলোকে যাব পাৰিব, তেওঁলোকৰ ডকুমেণ্ট দেখাব পাৰিব। গতিকে তেওঁলোকৰ ক্ষেত্ৰত বহুত বেছি চিন্তা কৰিবলৈ বিষয় নহয়। কিন্তু যিসকল ধৰক এবছৰ গৈছে, তেওঁলোকে ধৰক পৰীক্ষাত বহিছিলে, তেওঁলোকে ধৰক এতিয়া মেৰিট লিষ্টত তেওঁলোকৰ নাম অন্তৰ্ভুক্ত হ'ব, কিন্তু ডকুমেণ্ট দেখাব নোৱাৰিব তেওঁলোকে, কিন্তু নাপাব চাকৰি। মানে কমপ্লিট ডকুমেণ্ট হ'বই লাগিব। এতিয়া এপ্লিকেশ্যনখন যিহেতু বিচাৰিব যে আপোনালোকে এপ্লাই কৰা যিখন এপ্লিকেশ্যন আছিলে সেইখন বিচাৰিব, তাত চাব যে আপুনি যিখিনি ডকুমেণ্ট দিছিলে সেইখিনি আছে নে নাই, সেইখিনি গোটেইখিনি চেক কৰিব। চেক কৰি মেলিহে আপোনাক নিযুক্তি দিব। এনেকুৱা নহয় যে নোচোৱা নেমেলাকৈ ধৰক এতিয়া আপোনাৰ ডকুমেণ্টখিনি চালে, আগৰ যিখন এপ্লিকেশ্যন ধৰক আপোনালোকে যেনেকৈ এপ্লাই কৰিছিল সেইখিনি নোচোৱাকৈ আপোনাক কেতিয়াও চাকৰি নিদিয়ে। গোটেইখিনি চাব কি কি ডকুমেণ্ট, চালি জাৰি চাই মেলিহে আপোনাক মেৰিট লিষ্টত অন্তৰ্ভুক্ত কৰিব। গতিকে চিন্তা কৰিব নালাগে। যিসকল ধৰক এনেও গণ্ডগোল হৈ আছে বা যিসকল ধৰক তেওঁলোকে নাপাম বুলি ভাবি আছে, তেওঁলোকে চিন্তা কৰিব নালাগে। সময় দেখা যাব, আপোনালোকে যি কৰিলে কৰিলে আৰু। বহুতে এতিয়া ভয় এটা লৈ আছে, ভয় বেছি খাব দৰকাৰ নাই। যিহেতু অসম চৰকাৰে এই PGT আৰু GT ক্ষেত্ৰত সিদ্ধান্ত বেলেগকৈ লয়, কাৰণ অসম চৰকাৰৰ নিযুক্তি হয়, এইখিনি
চেণ্ট্ৰেলৰ নিযুক্তি নহয় গতিকে অসম চৰকাৰৰ ক্ষেত্ৰত মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই যি কৰিম বুলি ভাবে তেওঁ কৰিব পাৰে তো যদি আপোনালোক ৰিজেক্ট কৰিলে ৰিজেক্ট কৰি দিব পাৰে যদি আপোনালোক চাকৰি দিম বুলি ভাবে দিব পাৰে গতিকে এইখিনি মই জনাইছো যদি কিবা ক'ব লগা আছে নিশ্চয় কমেণ্ট সেকশ্যন লিখিব ধন্যবাদ জয় আই অসম